বিজেপি নেতা তথা রাজ্যসভার প্ৰাক্তন সাংসদ সুব্ৰমণিয়াম স্বামীৰ এষাৰ মন্তব্যই এতিয়া বিপাঙত পেলাইছে সমগ্ৰ বিজেপি দলটোক। বিজেপিৰ এইগৰাকী প্ৰাক্তন সাংসদ সুব্ৰমণিয়াম স্বামীয়ে এক গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে বিদেশ মন্ত্ৰালয় সম্পূৰ্ণৰূপে অসফল হৈছে আৰু এই ক্ষেত্ৰত ৮গৰাকীকৈ সেনাক ভাৰতলৈ উভতাই অনাৰ ক্ষেত্ৰত শ্বাহৰুখ খানেহে গুৰুত্বপূৰ্ণ ভূমিকা লাভ কৰিছে। ইফালে বৰ্তমান ভাৰতত এক যুদ্ধ সদৃশ পৰিৱেশ, কৃষকৰ আন্দোলনৰ বাবে কৃষকসকল দিল্লীলৈ ৰাওনা হৈছে আৰু কৃষকসকলক নিয়ন্ত্ৰণ কৰাৰ বাবে মোদী চৰকাৰ সম্পূৰ্ণৰূপে জঁপিয়াই পৰিছে। পুলিচৰ পৰা আৰম্ভ কৰি CRPF আৰু এইদৰে ৮-১০টাকৈ কোম্পানী তেওঁলোকক তাত মোতায়েন কৰিছে। হাৰিয়ানা বৰ্ডাৰত, পাঞ্জাৱ বৰ্ডাৰত আৰু তেওঁলোকক নিয়ন্ত্ৰণ কৰাৰ বাবে চেষ্টা চলাইছে। এনে সময়তে বৰ্তমান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডুবাইত এক হিন্দু মন্দিৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে, হিন্দু মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অৰ্থাৎ উদ্বোধন কৰাৰ কাৰণে তাত উপস্থিত হৈছে আৰু সেই বাৰ্তা প্ৰধানমন্ত্ৰীয়ে নিজে টুইটযোগে প্ৰকাশ কৰাৰ পিছত ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা বিজেপিৰ এগৰাকী নেতা সুব্ৰমণিয়াম স্বামীয়েও এক টুইট প্ৰকাশ কৰিছে। সুব্ৰমণিয়াম স্বামীয়ে সেই টুইটত প্ৰকাশ কৰে যে বিদেশত এনেধৰণৰ অনুষ্ঠানত উপস্থিত থাকিবলৈ শ্বাহৰুখ খান এগৰাকী যোগ্য ব্যক্তি, বিশেষকৈ আৰৱ কাণ্ট্ৰিত, কিয়নো সদ্যহতে যি ৮গৰাকীকৈ সেনাক ডুবাই প্ৰশাসনে মুক্তি দিছে, সেই ৮গৰাকীকৈ সেনাৰ মুক্তিৰ ক্ষেত্ৰত শ্বাহৰুখ খানৰ হাত আছে, এই কথা প্ৰকাশ কৰে সুব্ৰমণিয়াম স্বামীয়ে। আৰু সুব্ৰমণিয়াম স্বামীয়ে এই কথা কয় যে ডুবাইত নৰেন্দ্ৰ মোদীয়ে শ্বাহৰুখ খানক লগত লৈ যাব লাগিছিল। সুব্ৰমণিয়াম স্বামীয়ে এই কথা প্ৰকাশ কৰাৰ পিছত, টুইটযোগে প্ৰকাশ কৰাৰ পিছত কোনো ধৰণৰ চৰ্চা লাভ কৰা নাছিলে কথাটোৱে। ইয়াৰ পিছতে এক টুইট প্ৰকাশ হৈছে, যিটো শ্বাহৰুখ খানৰ অফিচৰ ফালৰ পৰা কৰা হৈছে বুলি কোৱা হৈছে আৰু তাত এক দীঘলীয়া বাৰ্তা লিখা হৈছে। উক্ত বাৰ্তাটোত কোৱা হৈছে যে ৮গৰাকীকৈ সেনাক ডুবাই প্ৰশাসনৰ হাতৰ পৰা উদ্ধাৰ কৰি অনাত শ্বাহৰুখ খানৰ কোনো হাত নাই, অৰ্থাৎ এয়া সম্পূৰ্ণ ভাৰত চৰকাৰৰ কাম আৰু ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ কাম। শ্বাহৰুখ খানৰ অফিচৰ ফালৰ পৰা এই ধৰণৰ বাৰ্তা প্ৰকাশ কৰাৰ পিছত বিষয়টো এতিয়া সৰব চৰ্চা লাভ কৰিছে। কাৰণ শ্বাহৰুখ খানৰ ওপৰত ইয়াৰ পূৰ্বেও বিভিন্ন ধৰণৰ বিভিন্ন উৰা বাতৰি প্ৰকাশ হৈছিলে, কিন্তু শ্বাহৰুখ খানে কেতিয়াও নিজৰ সন্দৰ্ভত তেনেকুৱা উৰা বাতৰি সন্দৰ্ভত স্পষ্টীকৰণ দিবলৈ ওলাই অহা নাছিলে। শ্বাহৰুখ খান তেনেকুৱা এগৰাকী ব্যক্তি, যি নিজৰ পুত্ৰৰ ওপৰত, নিজৰ সন্তানৰ ওপৰতো ড্ৰাগছ কেছৰ নিচিনা জঘন্য কেছ তেওঁৰ ওপৰত আৰোপ কৰাৰ পিছতো শ্বাহৰুখ খানে সেই সন্দৰ্ভত কোনো ধৰণৰ প্ৰতিক্ৰিয়া দিব অহা নাছিলে। কিন্তু এইবাৰ সুব্ৰমণিয়াম স্বামীয়ে যি অভিযোগ উত্থাপন কৰিছে যে আৰৱৰ পৰা ৮গৰাকীকৈ সেনাক ভাৰতে উভতাই পোৱাৰ ক্ষেত্ৰত শ্বাহৰুখ খানৰ হাত আছে, শ্বাহৰুখ খানে সহায় কৰিছে, এই কথা প্ৰকাশ কৰাৰ পিছত শ্বাহৰুখ খানৰ অফিচৰ পৰা কোৱা হৈছে যে ইয়াত কোনো ধৰণৰ হাত শ্বাহৰুখ খানৰ নাই। কিন্তু এই বাৰ্তাটো প্ৰকাশ হোৱাৰ পিছত বহুতে বিভিন্ন ধৰণৰ সন্দেহ প্ৰকাশ কৰিছে আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে যে শ্বাহৰুখ খানক এনেধৰণৰ কথাবিলাক বিজেপিৰ ফালৰ পৰা কোৱা হৈছে আৰু চৰকাৰৰ ফালৰ পৰা এনেধৰণৰ মন্তব্য বা এনেধৰণৰ বাৰ্তা এটা ৰাইজৰ মাজত দিবলৈ বিজেপি চৰকাৰৰ ফালৰ পৰা বাধ্য কৰোৱা হৈছে। এনেধৰণৰ কথাবিলাক এতিয়া ৰাইজে আলাপ আলোচনা কৰিবলৈ আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমৰ, বিশেষকৈ স্বতন্ত্ৰ মাধ্যমসমূহত এনেধৰণৰ কথাবিলাক সৰবভাৱে চৰ্চিত হোৱা দেখা গৈছে। এইকেইদিন ৰাষ্ট্ৰীয় হিন্দী মাধ্যমবিলাকত এই ধৰণৰ কথাবিলাক খুব প্ৰচাৰ পাইছে যে শ্বাহৰুখ খানৰ সন্দৰ্ভত সুব্ৰমণিয়াম স্বামীয়ে যি মন্তব্য কৰিছে সেয়া কিমান সঁচা, কিমান মিছা। এই ৮গৰাকীকৈ সেনাক যেতিয়া মৃত্যুদণ্ড বিহা হৈছিলে, তেতিয়া বিভিন্ন ধৰণৰ বাতৰি প্ৰকাশ হৈছিলে আৰু ইয়াৰ পিছত পৰিয়ালৰ লোকে অসন্তুষ্টি প্ৰকাশ কৰিছিলে। কেইবা মাহ পাৰ হৈ গৈছিলে, কিন্তু সেই পৰিয়ালৰ লোকসকলেও তেওঁলোকৰ সৈতে যোগাযোগ কৰিব পৰা নাছিলে, অসন্তুষ্টি প্ৰকাশ কৰিছিলে। সেই ধৰণৰ বাতৰিও ৰাষ্ট্ৰীয় মাধ্যমত প্ৰকাশ পাইছিলে আৰু যেতিয়া সেই ৮গৰাকীকৈ লোকক মুক্তি দিয়া হ'ল আৰৱ চৰকাৰৰ ফালৰ পৰা আৰু ভাৰতলৈ উভতি অহাৰ ক্ষেত্ৰত পথ সুগম কৰি দিয়া হ'ল, তাৰ পিছত প্ৰধানমন্ত্ৰীক কটাক্ষ কৰিবলৈ গৈয়ে সুব্ৰমণিয়াম স্বামীয়ে এনেধৰণৰ কথা ক'বলৈ সাহস পালেনে? সুব্ৰমণিয়াম স্বামী এতিয়া একোৱেই নহয়, বিজেপিৰ এগৰাকী নেতা হ'ব পাৰে, বৰ্তমান তেওঁ ৰাজ্যসভাৰ সদস্যও নহয়। এনে ক্ষেত্ৰত সুব্ৰমণিয়াম স্বামীয়ে এটা মিছা কথা এনেকে ক'ব পাৰে নেকি, বা এনেকুৱা এটা মিছা কথা তেওঁ ক'বলৈ সাহস কৰিব নেকি? এই ধৰণৰ কথাবিলাক এতিয়া আলোচনাৰ মাজলৈ আহিছে। যদি সুব্ৰমণিয়াম স্বামীয়ে দাবী কৰা ধৰণে ভাৰত চৰকাৰৰ কোনো ধৰণৰ হাত নাই, ভাৰত চৰকাৰ বিফল হৈছে, মোদী চৰকাৰ বিফল হৈছে, ভাৰতৰ বিদেশ মন্ত্ৰালয় বিফল হৈছে উক্ত ৮গৰাকীকৈ সেনাক আৰৱৰ পৰা ভাৰতলৈ অনাত, তেনেহ'লে এয়া এক গুৰুত্বপূৰ্ণ বিষয় হ'ব পাৰে। কিয়নো ৫৬ ইঞ্চিৰ বুকু বুলি পিতাহী মাৰি ফুৰা মোদী চৰকাৰৰ দিনত এনেধৰণৰ যদি অকৰ্মণ্যতা প্ৰদৰ্শিত হয়, এনেধৰণৰ যদি কৰ্মকাণ্ড সংঘটিত হয়, বিদেশ মন্ত্ৰালয়ে যি কাম কৰিব লগা আছিলে সেই কাম যদি বাহিৰৰ লোকৰ সৈতে
হতুৱাই যদি কৰোৱা হৈছে তেনেহ'লে এয়া নিতান্তই চৰ্চাৰ বিষয় হৈছে, কিয়নো 56 ইঞ্চিৰ বুকুৰ বুলি নিজকে জহাই ফুৰি বিজেপিয়ে নৰেন্দ্ৰ মোদীক প্ৰজেক্ট কৰে আৰু নৰেন্দ্ৰ মোদী সন্দৰ্ভত বিভিন্ন ধৰণৰ বা বাতৰিবিলাক তেওঁলোকে প্ৰকাশ কৰে, উৰা বাতৰি বিয়পাই, ইটো কৰিছে সিটো কৰিছে, এনে ধৰণৰ কথাবিলাক তেওঁলোকে প্ৰচাৰ কৰিব বিচাৰে।